প্ৰিয় দৰ্শক, মই সঞ্জীৱ মটিভেশ্যন চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ লগত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি অলপ শুনিবলৈ চেষ্টা কৰিব। ভিডিঅ'টিৰ যোগেদি যদি আপোনাৰ জীৱনলৈ অলপ হ'লেও কিছু পৰিৱৰ্তন আহে তেনেহ'লে নিজকে মই ধন্য মানিম। তেনেহ'লে আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। মানুহক চকুৰ চাৱনিৰে চিনিব নোৱাৰি, সময়ৰ লগে লগে সকলোৰে প্ৰকৃত ৰূপ ওলাই আহে। বহুত কষ্ট পোৱাৰ পিছত আজি মই উপলব্ধি কৰিবলৈ পাৰিছোঁ, কাৰোবাক প্ৰয়োজনীয়তকৈ বেছি মূল্য দিলে তেওঁৰ কাষত সদায় মূল্যহীন হৈ পৰিব লাগে। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি তাতোতকৈ ভাল কাৰোবাক আশা কৰা তেনেহ'লে চাবা এদিন জীৱনৰ সকলোতকৈ মূল্যৱান কাৰোবাক তুমি হেৰুৱাই পেলাইছা। কাৰোবাক যদি ভাল পোৱা তেনেহ'লে হৃদয়ৰ পৰা ভাল পোৱা। নিজৰ স্বাৰ্থৰ বাবে তেওঁৰ লগত ভাল পোৱাৰ অভিনয় কেতিয়াও নকৰিবা। তোমাৰ অভিনয় হয়তো এটা মানুহৰ জীৱনটোৱে ধ্বংস হৈ যাব পাৰে। জীৱনটো সদায় প্ৰয়োজনীয়ত সীমাবদ্ধ কৰি ৰাখক, আশাত নহয়। কাৰণ প্ৰয়োজন ভিক্ষাৰীৰো পূৰণ হয়, কিন্তু আশাৰ ৰজাৰো পূৰণ নহয়। মানুহৰ দুখবিলাক বহুত অদ্ভুত। যেতিয়া হাঁহি ফূৰ্তিত থকা হয় তেতিয়া লুকাই থাকে, আৰু যেতিয়াই অকলশৰে থকা হয় তেতিয়াই নীৰৱে কন্দুৱায়। ভালপোৱাৰ ভাগ্য সকলোৰে নাথাকে, হয়তো মোৰো ভাগ্যত নাই। কিন্তু কষ্ট কি জানা? যাক মই ভাল পাওঁ তেওঁ আজিলৈকে নুবুজিলে তেওঁক মই কিমান ভাল পাওঁ। এইখন পৃথিৱীত সকলোৱে কয় মৰম দিলে মৰম পাবা, সন্মান দিলে সন্মান পাবা। আচলতে এইবোৰ কথা শুনিবলৈহে ভাল লাগে। বাস্তৱত মৰম দিলে সস্তীয়াভাৱে আৰু সন্মান দিলে মূৰ্খ বুলি ভাবে। কথাতে কয় নহয়, কোমল মাটি মেকুৰীয়ে খামুচি ভাল পায়। গতিকে আপুনি যিমান কোমল হ'ব সিমানেই আনৰ পৰা আঘাত পাব। কাৰোবাৰ পিনে বেছিকৈ নাচাবা, বেছিকৈ মনত পৰিব। কাকো দুখ নিদিবা, পিছত নিজেই কষ্ট পাবা। সম্পৰ্ক এটা তেতিয়া আটাইতকৈ মজবুত হয় যেতিয়া দুয়োজনে দুয়োজনক হৃদয়ৰ পৰা বিচাৰে। এটা সময় আছিল তেওঁ প্ৰতিদিনে ফোন কৰি সুধিছিল তুমি ক'ত আছা, কি কৰি আছা। আৰু আজি মোৰ অৱস্থাৰ বিষয়ে সুধিবলৈ কোনোৱেই নাই। নাজানো মোৰ লগত কিয় এনেকুৱা হয়। যাক মই নিজতকৈ বেছি ভাল পাওঁ, প্ৰয়োজনীয়তকৈ বেছি সময় দিওঁ, সেই মানুহবোৰেই শেষত মোক অকলশৰীয়া কৰি থৈ গুচি যায়। প্ৰায় ভাল পোৱাৰ লগত এনেকুৱাই হয় নহয় জানো? কেতিয়াবা জীৱনত এটা ডাঙৰ ভুল হৈ যায়। যাক পোৱাৰ ভাগ্যই নাই তাৰ লগতে সঁচা ভাল পোৱা হৈ যায়। কথা নিদিবা যদিহে কথা দি কথা ৰাখিবলৈ নোৱাৰা। কাৰণ আশা কৰা জনেহে বুজি পায় নিৰাশ হোৱাৰ দুখটো কিমান। আচলতে কি জানা? বেছি বিশ্বাস, বেছি আশা ভৰসা আৰু বেছি মৰমে মানুহক দুখৰ বাহিৰে একোৱেই দিব নোৱাৰে এইখন পৃথিৱীত। আপুনি যাক ভাল পায় তেওঁক কেতিয়াও বুজিবলৈ নিদিব যে তেওঁক আপুনি সঁচাকৈয়ে বহুত ভাল পায়। কিয়নো যদি তেওঁ বুজিব পাৰে আপুনি তেওঁক বহুত বেছি ভাল পায়, তেতিয়া তেওঁ আপোনাক কষ্ট দিবলৈ আৰম্ভ কৰি দিব। কাৰণটো হ'ল মানুহে বেছিতকৈ কিবা পালে তাৰ মূল্য দিবলৈ নাজানে। তুমি কাষত থাকোঁতে যিয়ে মূল্য বুজা নাই, তুমি গুচি গ'লেও তেওঁ তোমাৰ মূল্য নুবুজিব। যদিহে জীৱনত কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিছে তেন্তে তেওঁক ধন্যবাদ দিয়ক। কাৰণ তেওঁ আপোনাক শিকাইছে কাৰোবাক বিশ্বাস কৰিলে ভাবি চিন্তিহে কৰিব লাগে। এইখন পৃথিৱীত নিজৰ জীৱনত আপোন ভাবি কাকোৱেই মনৰ কথাবিলাক নক'বা। এনেকুৱা এটা সময় আহিব তোমাৰ কথাৰেই তোমাকেই আঘাত কৰিব। কাৰোবাক মিছ কৰাটো যে কিমান কষ্টকৰ সেইটো সকলোৱে বুজি নাপায়। যিয়ে কাৰোবাক সঁচাকৈয়ে মিছ কৰে একমাত্ৰ তেওঁহে সেই বেদনাটো বুজি পায়। ভালপোৱা কেতিয়াও শেষ নহয়, শেষ হয় সময় আৰু সলনি হয় মানুহবিলাক। আমাৰ ভাগ্যটো কি আচৰিত, যাক পোৱা সম্ভৱ নহয় মনে তাকে সকলোতকৈ বেছি ভাল পায়। যিয়ে আপোনাক একেবাৰে গুৰুত্ব নিদিয়ে আপুনিও তেওঁক একেবাৰে গুৰুত্ব নিদিবলৈ চেষ্টা কৰি যাওক। পৃথিৱীৰ সকলোতকৈ ডাঙৰ দুটা ভুল হৈছে প্ৰথমে কাৰোবাৰ সৈতে ৰাতি জাগি কথা পতা, অভ্যাস কৰি পেলোৱা, আৰু দ্বিতীয়তে নিজে ধুনীয়া নহৈও কাৰোবাক অতিৰিক্ত ভাল পাই পেলোৱা। সেইটো সম্পৰ্ক কেতিয়াও নাভাঙে যি সম্পৰ্ক বজাই ৰাখিবলৈ দুয়োজনে সমানে প্ৰচেষ্টা কৰি যায়। কাৰোবাৰ মায়াত পৰি চোৱা, তেতিয়াহে বুজিবা তাৰ অবিহনে আৰু এইখন পৃথিৱীত কাকোৱেই ভাল নালাগিব। মিছা ভালপোৱা, মিছা প্ৰতিশ্ৰুতি কিছুমান মানুহৰ নীৰৱে মৃত্যুৰ কাৰণ হৈ পৰে। সেইবাবে তাক ভাল নাপালেও তাৰ লগত মিছা ভালপোৱাৰ অভিনয় কৰি তাক ঠগাই তাৰ জীৱনটো ধ্বংস নকৰিব। মানুহে সকলো কথা পাহৰিব নালাগে। সময় বুজি ঘূৰাই দিয়াৰ বাবে কিছুমান কথা মনত সদায় সাঁচি থ'ব লাগে। অতিৰিক্ত নিমখ যেনেকৈ খাদ্যৰ সোৱাদ নষ্ট কৰে, অতিৰিক্ত ভালপোৱাই তেনেকৈ অৱহেলাৰহে সৃষ্টি কৰে। বন্ধুত্বই হওক বা ভালপোৱাই হওক সিমানখিনি ৰাখিবা যিমানখিনি ৰাখিলে নিজৰ কেতিয়াও ক্ষতি নহয়। সদায় সম্পৰ্কৰ বাবে অৰ্থৰ নহয়, অকণমান বিশ্বাসৰো প্ৰয়োজন হয়। ভালপোৱাৰ বাবে ৰূপ নহয়, সুন্দৰ এটা মনৰহে প্ৰয়োজন হয়। আচলতে বাস্তৱতা মানে কি জানা? বাস্তৱতা মানে যাক যিমান বেছি ভাল পাবা, মিছ কৰিবা,
সকলো সময়ত খবৰ ল'বা সিয়েই তোমাক অৱহেলা কৰিব। যদিহে কোনোবাই বিনা কাৰণতে ব্যস্ততাৰ অজুহাত দেখুৱায় তেন্তে বুজি ল'বা সিও আচলতে দূৰত্বই বিচাৰে। ভাল পোৱাটো সঁচাকৈ সুন্দৰ হয় যদিহে দুয়োজনৰ ফিলিংছটো একেই হয়। বিশ্বাসৰ ঠাইখিনি যেতিয়া নষ্ট হৈ যায় তেতিয়া মনৰ পৰা প্ৰেম, ভালপোৱা, মায়া সকলো পলাই যায়। কাৰোবাৰ পিনে বেছিকৈ নাচাবা, বহুত মনত পৰিব। কাকো কষ্ট নিদিবা, পিছত নিজেই কষ্ট পাবা। আৰু কাৰোবাক কাষত পালে নেখেৰুৱাবা, নহ'লে গোটেই জীৱন কান্দিব লাগিব তুমি। য'ত তোমাৰ মৰ্যাদা নাই তাত নথকাই ভাল, সেয়া কাৰোবাৰ ঘৰেই হওক বা হৃদয়েই হওক। চকু পানী পেলাই কোনো লাভ নাই, কাৰণ এইখন পৃথিৱীৰ বেছিভাগ মানুহেই বেইমান। গুৰুত্ব দিলে বিৰক্ত আৰু নিদিলেই অভিযোগ, এনেকৈ শেষ হৈ যায় দুটি মনৰ যোগাযোগ। ব্যস্ততাৰ মাজত নিজকে যিমানেই লুকুৱাই নাৰাখা কিয়, পুৰণা স্মৃতিবোৰ কিন্তু পিছফালে লাগি থাকিবই। সকলোতকৈ কাষৰ মানুহবোৰেই যেতিয়া খবৰ ল'বলৈ পাহৰি যায় তেতিয়া অকলে থাকি বেছি ভাল লাগে। আপুনি যাক গুৰুত্ব দিছে তাৰ আচৰণত যদি বুজিব পাৰে তাৰ কাষত আপোনাৰ তেনেকুৱা কোনো গুৰুত্ব নাই, তেতিয়া এইটোৱেই উচিত হ'ব আপোনাৰ বাবে তাৰ প্ৰতি গুৰুত্ব কমাই দিয়ক। কাৰণ যিয়ে যেনেকুৱা তাৰ লগত তেনেকুৱাই কৰা উচিত, নহ'লে সি আপোনাক একেবাৰে সস্তীয়া ভাবিব। বিশ্বাস বস্তুটো বহুত অদ্ভুত। মানুহে এই জীৱনত যিবোৰ পায় বিশ্বাস কৰিয়েই পায়, আৰু যিবোৰ হেৰুৱাই এই বিশ্বাসৰ বাবেই হেৰুৱায়। সদায় ছোৱালীবোৰে ল'ৰাবোৰৰ এই দুটা বস্তু বেছি পচন্দ কৰে। 1 নম্বৰ, যেতিয়া ল'ৰাটোৱে সুখ দুখ সকলো সময়তে ছোৱালীজনীক গুৰুত্ব দিয়ে। 2 নম্বৰ, যিটো ল'ৰাই নিজকে প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ চেষ্টা কৰি যায়। এইখন পৃথিৱীৰ সকলোতকৈ আপোন বস্তুটোৱেই হ'ল আমাৰ চকুৰ পানী। তুমি যাক সুখৰ সময়ত দেখা নেপালেও দুখৰ সময়ত নিশ্চয় দেখা পাবা। কিছুমান মানুহ ভাগ্যত নাথাকে ঠিকেই, কিন্তু মনত থাকি যায় গোটেই জীৱনভৰ। আজিকালি আমাৰ সম্পৰ্কবোৰেই এনেকুৱা, খবৰ নল'লে দূৰত্ব বাঢ়ি যায়, বেছি খবৰ ল'লে আকৌ বিৰক্ত হৈ যায়। এইখন পৃথিৱীত মানুহে যদি খঙৰ ভাষাটো বুজিলেহেঁতেন তেনেহ'লে কোনো সম্পৰ্কই বিচ্ছেদলৈ ৰূপান্তৰিত নহ'লেহেঁতেন। কাৰোবাক বহুত ভাল পোৱাৰ পাছতো তেখেতে যদি গুৰুত্ব নিদিয়ে বা তেখেতক হেৰুৱাৰ ভয় থাকিলে আপুনি তেতিয়া কি কৰিব? প্ৰতিটো মানুহৰে ব্যস্ততা থাকে, হয়তো তেখেত অলপ বেছি ব্যস্ত, সেয়েহে ফোন নকৰিলে কেইদিনমান আপুনি অপেক্ষা কৰি চাওক। কিন্তু এটা কথাও সঁচা যে এজন মানুহ যিমানেই ব্যস্ত নাথাকক কিয় 1 মিনিট সময়ৰ বাবে হ'লেও সৰু এটা কল বা মেছেজ কৰিব নোৱাৰিব, তেনেকুৱা কিন্তু কেতিয়াও নহয়। সেইবাবে দিনে দিনে যদি ফোন বা মেছেজ অহা বন্ধ হৈ যায় তেতিয়া বুজি ল'ব তেখেত আপোনাৰ পৰা আঁতৰি যাব বিচাৰিছে, বা তাৰ কাষত আপুনি সিমানখিনি গুৰুত্বপূৰ্ণ নহয়। সেইবাবে কোৱা হয় যে ভুল ট্ৰেইনত যদি উঠি যোৱা তেনেহ'লে পৰৱৰ্তী ষ্টেচনত নামি যোৱা, কাৰণ ট্ৰেইন যিমান দূৰলৈ যাব তুমি উভতি আহিবলৈ সিমানেই কষ্ট পাবা। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি যদি ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক সমৰ্থন কৰি যাওক। এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।